নম্বৰ 6 কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভোগেশ্বৰ বৰুৱা কুৱেশ্যন নম্বৰ 7 নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ডিৰাক কুৱেশ্যন 8 ইণ্ডিয়ান চিভিল সাৰ্ভিস অৰ্থাৎ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি আনন্দৰাম বৰুৱা কুৱেশ্যন নম্বৰ 9 প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটি কোনে আগবঢ়াইছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি ছাৰ আইজাক নিউটন কুৱেশ্যন 10 জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি হাৰাৰে কুৱেশ্যন 11 সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰা নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি দিৰহাম 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন কুৱেশ্যন 13 আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল ইয়াৰ